কৃষ্ণ জয় গুৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি আজি সংবিধান টাইপাৰ এটা সংগঠনে সোণাৰী মাৰমজিয়াত দিন দুপৰতে সংবিধানখনক প্ৰতীক দাহ কৰিছে। দাহ ওপৰত আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শিৱসাগৰ জিলা সাৰংগপানী আঞ্চলিক বান্ধৱ সমস্ত আজি আমাৰ যি আউটপোষ্ট থানাত এজাহাৰ দিবৰ কাৰণে সমূহ ভকত বৈষ্ণৱ ওলাই আহিছে। কৃষ্ণ জয় গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি আজি টাইপাৰ যি আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধান দাহ কৰিছে, দাহ সম্পৰ্কত আজি আমাৰ শিৱসাগৰ জিলা সাৰংগপানী আঞ্চলিকৰ সমূহ ভকত বৈষ্ণৱ ওলাই আহিছে আমাৰ থানাত এজাহাৰ দিব। তাৰ বিনিময়ত আমি ভকতৰ কিছু মত বিনিময় কৰোঁ। কৃষ্ণ বাপ কওক। কৃষ্ণ জয় গুৰু শংকৰ। আজি টাইপাই শ্ৰীমন্ত শংকৰদেৱ সংঘক যিটো কুঠাৰাঘাত কৰিলে আমি অত্যন্ত মৰ্মাহত। সকলোৱে একোটা নিৰ্দিষ্ট গণ্ডিৰ ভিতৰত থাকি নিজৰ নিজৰ কাম প্ৰত্যেকে চলাই থাকে আৰু আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উত্তৰ পূব ভাৰতৰ আমাৰ প্ৰায় 70 লাখ ভকত বৈষ্ণৱ আমি এখন সংবিধানত আবৃত্ত হৈ আমি সংবিধানৰ মতে সকলো চলি আছোঁ। যিখন সংবিধানক আমি আমাৰ হীৰৰ মুকুট যিখনক আমি হৃদয়ৰ মাজত প্ৰতিষ্ঠা কৰি লৈছোঁ, সেই সংবিধানখনক আজি টাইপাই এটা সাধাৰণ কথাৰ কাৰণেই সাধাৰণ কথা বুলি কোৱা হৈছে। যিটো আমাৰ আচলতে সংবিধানত কিছুমান কথা লিপিবদ্ধ কৰি থোৱা হৈছে, কিছুমান নাই। সংবিধানৰ এই কথাখিনি হাৰুগত কৰি আমাৰ এডোখৰ কি আছিলে নহয় হেৰিয়াত গহপুৰত যিটো ঘটনা হয়, এই ঘটনাটোক লৈ পেলাই আচলতে টাইপাই ইমানখিনি চিন্তা চৰ্চা কৰিব নালাগিছিলে। কিয়নো গহপুৰৰ আঞ্চলিক আৰু প্ৰাথমিক শাখাই এটা ভুল কৰিছিলে, যদিও সেই ভুলটো লগে লগে তেখেতসকলে স্বীকাৰ কৰি তেখেতসকলৰ পত্ৰখন উঠাই লোৱাৰ পাছত যোৱাকালি যিটো সোণাৰীত চৰাইদেউ জিলাৰ সোণাৰীত আমাৰ টাইপাৰ নেতাসকলে আমাৰ সংবিধানক দাহ কৰি যিটো অপমান কৰিছে, আমাক গোটেই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গুৰুজনাক যিটো অপমান কৰিছে, তাত আমি অত্যন্ত মৰ্মাহত হৈছোঁ। আৰু এই মৰ্মাহত হোৱাৰ পৰিপ্ৰেক্ষিতত আমি সমস্তজনে আমাৰ সাৰংগপানী আঞ্চলিক শাখাৰ আমাৰ 12খন প্ৰাথমিক শাখা আছে, 12খন প্ৰাথমিক শাখাৰ সভাপতি সম্পাদক তথা আঞ্চলিকৰ সভাপতি সম্পাদককে মুখ্য কৰি আই মাতৃসকল সকলো ওলাই আহি আজি আমি নিতাইপুখুৰী থানাত আমাৰ এই সংবিধান দাহ কৰা কাৰ্যক আমি গৰিহণা দিছোঁ আৰু লগতে আমি থানাত এজাহাৰ দিয়া হৈছে। এই ব্যৱস্থাটো যাতে মুখ্যমন্ত্ৰীলৈ যায়, অসমৰ চৰকাৰে যাতে এই আমাৰ এজাহাৰ ভিত্তিৰ ওপৰত কিছু আইনগত ব্যৱস্থা লয়, তাকে কামনা কৰি আজি আমাৰ এই কাৰ্যসূচী আমি সমাপন কৰিলোঁ। প্ৰতি আছে আঞ্চলিকৰ সভাপতিৰ পৰা আমি দুআষাৰ মত বিনিময় লওঁ। কৃষ্ণ কৃষ্ণ জয় গুৰু শংকৰ। আজি আমি যিটো অনুতাপ পাইছোঁ, আমি ক'বলৈ গ'লে এইটো অনুতাপ, কাৰণ শ্ৰীমন্ত শংকৰদেৱ সংঘ আমাৰ বুকুৰ আপোন আৰু এই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ধৰি ৰখা মূল বিষয় সেয়া হ'ল আমাৰ সংবিধান। এতিয়া সংবিধানখনৰ জৰিয়তে আমি গোটেই অসম বা জগতত আমাৰ যিমানবিলাক অনুষ্ঠানৰ ভকত আছে, সমস্ত ভকতে আমি সেই অনুষ্ঠানৰ বা সেই সংবিধানৰ অন্তৰ্গত আমি অন্তৰ্ভুক্ত হৈ আছোঁ। গতিকে আমাৰ শিৰৰ মুকুট স্বৰূপ সেই সংবিধানখন দাহ কৰা কাৰ্যটোৱে আমাক তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে আৰু উদ্বিগ্নতা আমি প্ৰকাশ কৰিছোঁ। গতিকে আমাৰ এই সংবিধান তেওঁলোকে যি দাহ কৰিলে সেইসকলৰ ওপৰত বিশেষভাৱে ব্যৱস্থা ল'বৰ কাৰণে আমি চৰকাৰক আমি এজাহাৰ দাখিল কৰিছোঁ, যাতে ইয়াৰ এটা উচিত তদন্ত কৰি এটা সুফল আমাক দিয়ে। কৃষ্ণ কৃষ্ণ আমাৰ সাৰংগপানী আঞ্চলিক আমাৰ সাংস্কৃতিক শাখা সভাপতি আছে, সাংস্কৃতিক শাখা আমাৰ সভাপতি বা মত বিনিময়। কৃষ্ণ জয় গুৰু শংকৰ। যোৱাকালি যিটো ঘটনা আমাৰ টাইপাৰ সংগঠনে সংগঠিত কৰিলে, এই ঘটনাটো একচুৱেলি সঁচা কথাত ক'বলৈ গ'লে গৰিহণাযোগ্যই নহয়, ধিক্কাৰযোগ্য। আৰু আমি গৰিহণা দিছোঁ, ধিক্কাৰ দিছোঁ। ইয়াৰ লগে লগে তেখেতলোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল'বলৈ আমি এজাহাৰ দাখিল কৰিছোঁ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আমাৰ গুৰুগৃহ, আমাৰ হৃদয়ৰ মণিকোঠত সোমাই থকা হীৰৰ মুকুট স্বৰূপ এক অংগ, এই অংগৰ মূল স্তম্ভটো হ'ল আমাৰ সংবিধান। এই সংবিধানক ইমান অৱমাননা কৰাটো আমি কোনো পধ্যেই সহ্য কৰিব নোৱাৰোঁ। গতিকে আমি আইনগত ব্যৱস্থা ল'বলৈ আমি মাননীয় মুখ্যমন্ত্ৰীকে তথা অসম চৰকাৰক আবেদন জনালোঁ। কৃষ্ণ কৃষ্ণ আমাৰ জিলাৰ প্ৰাক্তন সদস্য আছে আমাৰ অকণ কলিতা বাবু, আমাৰ অকণ কলিতা বাবু জয় গুৰু শংকৰ। কালি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ হীৰৰ মুকুট স্বৰূপ সংবিধানক
যি অৱমাননা কৰিলে আমি সেইসকলৰ বিষয়ে বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি আজি সাৰংগপানী আঞ্চলিক শাখাৰ সমূহ ভকত বৈষ্ণৱ গোট খাই আমি নিতাইপুখুৰী থানাত এজাহাৰ দিছোঁ। আমি আশা কৰিছোঁ মুখ্যমন্ত্ৰীকে ধৰি চৰকাৰে যাতে ইয়াৰ এটা উচিত ব্যৱস্থা লৈ দোষীক কঠোৰতম শাস্তি প্ৰদান কৰে, আমি তাৰ কামনা কৰিছোঁ। আমি গৰিহণা দিছোঁ, তেখেতসকলক আমি ধিক্কাৰ দিছোঁ। আমাৰ হীৰৰ মুকুট স্বৰূপ শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে তেওঁলোকে অধ্যয়ন নকৰাকৈ, শংকৰদেৱ কোন চিনি নোপোৱাকৈ শংকৰদেৱ সংঘৰ ওপৰত এই এনেকুৱা অপমান কৰা, সংবিধান দাস কৰা কাৰ্যক আমি গৰিহণা দি আমি সমস্তজনে দুখ প্ৰকাশ কৰিছোঁ আৰু চৰকাৰক আমি দাবী কৰিছোঁ যে কঠোৰ শাস্তি প্ৰদান কৰে যেন। কৃষ্ণ।